নমস্কাৰ NT24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9 আৰু আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো আছিল বাজেট সকলো অপেক্ষা কৰিছিল আসলতে বিত্তমন্ত্ৰী বৰ্তমানৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী তেখেতে আজি অসমবাসীৰ বাবে বাজেটত কি আনিব নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰথমখন বাজেটত কি চমক দিব আৰু অজন্তা নেওগে যিখন বাজেট দাখিল কৰিলে তাত ৰাইজৰ বাবে কি আছে কেনে ধৰণৰ হকা আছে ৰাইজে কি পাব কি হেৰুৱাব ইত্যাদি বিভিন্ন চৰ্চা আছিল অবয়সত এই বাজেটখন দাখিল কৰা হৈছে আৰু স্বাভাৱিকতেই বিৰোধীয়ে এই বাজেটখনৰ বিৰোধিতা কৰিছে আৰু শাসকীয় পক্ষৰ মতে এইখন এখন খুব ভাল বাজেট হৈছে কিহত দাম বাঢ়িব কিহত দাম কমিব ইত্যাদি প্ৰসংগ হৈছে আলোচনা হোৱা নাই কিন্তু এই বাজেটখনত প্ৰকৃতাৰ্থত আছিল কি কেনেকৈ সাধাৰণ মানুহ এই বাজেটখনৰ পৰা লাভান্বিত হ'ব এই বিষয় লৈ বিভিন্ন আলোচনা হৈছিল গতিকে আমি নিউজ কাষ্টৰ আৰম্ভণিতে এই বাজেটখনত এবাৰ আলোকপাত কৰোঁ তাৰ পাছত বিৰোধীৰ মন্তব্যখিনি শুনিম ইতিমধ্যে 2021-22 বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে 566.20 কোটি টকাৰ বাজেট দাখিল কৰিছে আৰু এইখন আছিল ঘাটি বাজেট বিনামূলীয়া চাউল যোগানৰ বাবে ব্যয় কৰা হ'ব 489 কোটি টকা ইফালে ড্ৰাগছ নিৰাময়ৰ বাবেও নাৰ্কটিক কন্ট্ৰোল ব্যুৰো গঠন কৰাৰ কথা কোৱা হৈছে এই বাজেটখনত লগতে ৰাজ্যত কোভিড সাহায্য আঁচনি প্ৰৱৰ্তন কৰাৰ কথা কোৱা হৈছে মাইক্ৰ ফাইনেন্সে 26 লাখ লোকক প্ৰায় 12,500 কোটি টকাৰ ঋণ দিছে ইতিমধ্যেই মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় কমিটি গঠন কৰা হৈছে অশোক সিংঘালৰ অধ্যক্ষতাত এই কমিটিখন গঠন কৰা হৈছে ঋণ ৰেহাই কৰ্মপন্থা যুগুত কৰিব এই কমিটিখনে ঋণ ৰেহাইৰ বাবে প্ৰয়োজন হ'ব প্ৰায় 12,000 কোটি টকা 1 লাখ নিবনুৱাক নিযুক্তিৰ প্ৰক্ৰিয়া খুব ক্ষীপ্ৰ কৰিবলৈ এখন কমিটি গঠন কৰা হৈছে সকলোৰে এটা কথাত গুৰুত্ব আছিল যে 1 লাখ নিবনুৱাক সংস্থাপনৰ যি প্ৰসংগ একেবাৰে আৰম্ভণিতে উল্লেখ কৰিছিল চৰকাৰখনে এইবাৰ বাজেটত ইয়াক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটা তেওঁলোকে উল্লেখ কৰিছে যে এই কমিটি এখন গঠন কৰা হৈছে যিখনে নিযুক্তি প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰিব বিত্তমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই কমিটিখন গঠন কৰা হৈছে ইতিমধ্যে সকলো বিভাগে খালী পদৰ তালিকাসমূহ কমিটিক দিছে শীঘ্ৰেই খালী পদসমূহত কাম কৰা হ'ব ইফালে চাহ বাগিচাৰ শ্ৰমিক লাইনত খোৱা পানীৰ নল সংযোগৰ ব্যৱস্থা কৰা হৈছে এই আঁচনিত 805খন বাগিচাৰ 2,69,648টা পৰিয়াল উপকৃত হ'ব বুলিও জনোৱা হৈছে অসমত কৃষি আয়োগ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে কৃষি আয়োগ এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ অসমৰ কৃষকসকলক বিজ্ঞানসন্মত কৃষিৰ পৰামৰ্শ এই আয়োগখনে দিব এই কথাও এই বাজেটত উল্লেখ কৰা হৈছে প্ৰতিখন ৰাজহ গাঁৱত একোটাকৈ ৰাজহুৱা পুখুৰীৰ ব্যৱস্থা কৰা হ'ব ই এটা নতুন দিশ এটা ৰাজহুৱা পুখুৰী খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ বিভাগৰ এটা প্ৰস্তাৱ দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় এটা বিভাগ এই বিভাগটোৰ কথা আজি উল্লেখ কৰা হ'ল এই বিভাগৰ নামত সংযুক্ত হ'ব আন 3টা বিভাগ সেই 3টা বিভাগ হৈছে প্ৰত্নতত্ত্ব সঞ্চালকালয় সংগ্ৰহালয় সঞ্চালকালয় লগতে বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয় ইয়াতে সংযুক্ত হ'ব ইফালে ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰুশিল্পলৈ বিশেষ সাহায্য অৰ্পণ কৰা হৈছে প্ৰতিটো গোট আৰু ব্যক্তিলৈ সৰ্বোচ্চ 10,000 টকাৰ সাহায্য প্ৰস্তাৱ দিয়া হৈছে চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীক স্মাৰ্টফোনৰ ব্যৱস্থা কৰা হৈছে ইয়াক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে কাৰণ একাংশই এই বিষয়টো সহজভাৱে ল'ব পৰা নাই যে ছাত্ৰ ছাত্ৰীসকলক হঠাৎ স্মাৰ্টফোন দিবলৈ এই ব্যৱস্থা কিয় কৰা হ'ল প্ৰথমতে স্কুটি তাৰপিছত ৰয়েল এনফিল্ড আৰু এতিয়া স্মাৰ্টফোনৰ কথা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বাতাবৰণটোত ক'ৰবাত ই বিৰূপ প্ৰভাৱ পেলাব নেকি ইয়াক লৈ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন কথা আৰম্ভ হৈ গৈছে যিয়ে নহওক 1000টা স্বাস্থ্য উপকেন্দ্ৰ হাস্পতাললৈ ৰূপান্তৰ কৰাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ই ৰাজ্যৰ স্বাস্থ্য খণ্ডক অধিক ত্বৰান্বিত কৰিব
তামুলপুৰত এখন নতুন জিলা সমষ্টি সৃষ্টিৰ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুবু বাবা চলি আছিল আজি সেই প্ৰস্তাৱটো গ্ৰহণ কৰা হ'ল নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এফালে গুৱাহাটীৰ পাহাৰসমূহৰ ক্ষেত্ৰত এটা ডাঙৰ ঘোষণা কৰা হৈছে গুৱাহাটীৰ পাহাৰসমূহ বেদখলমুক্ত কৰাৰ প্ৰস্তাৱটো লোৱা হৈছে কিন্তু সেই পাহাৰতেই সংস্থাপনৰ বিষয়টো নিষ্পত্তি কৰা হ'ব বুলি বাজেট ভাষণ দি থকাৰ মাজতে বিত্তমন্ত্ৰীৰ সেই ভাষণৰ মাজত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো উল্লেখ কৰিলে এই বিষয়টো কিছু দৃষ্টিকটু হ'ল কাৰণ বিত্তমন্ত্ৰীয়ে যেতিয়া বাজেট পাঠ কৰি থাকে তাৰ মাজত হস্তক্ষেপ কাহানিও হোৱা নাই সেইটো ইতিহাসত নাই আজি প্ৰথমবাৰৰ বাবে হস্তক্ষেপ কৰা হ'ল বা হস্তক্ষেপ এটা যোগাত্মক দিশেৰে হৈছে হে যিয়ে নহওক মুখ্যমন্ত্ৰীগৰাকী নিজেই সেই বিষয়টোত তেখেতে প্ৰসংগটো উত্থাপন কৰে আৰু সেই পাহাৰসমূহতেই তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি এটা কথা উল্লেখ কৰা হৈছে 5খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ এটা ডাঙৰ প্ৰস্তাৱ লোৱা হৈছে 5খন নতুন চিকিৎসা মহাবিদ্যালয় অসমত ক'ত ক'ত হ'ব সেই মহাবিদ্যালয়সমূহ গোলাঘাট ধেমাজি মৰিগাঁও এই 3খন জিলাত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা কোৱা হৈছে লগতে কোৱা হৈছে বঙাইগাঁও আৰু তামুলপুৰত অৰ্থাৎ 5খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱ এটা গ্ৰহণ কৰা হৈছে আৰু যদি এইটো কাৰ্যকৰী হয় ৰাজ্যবাসীৰ বাবে আৰু এটা ভাল খবৰ 10টা পৰ্যায়ত 10টা নতুন কমাণ্ডো বেটেলিয়ন গঠনৰ প্ৰস্তাৱ লোৱা হৈছে আজি বাজেটত অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বিত্তীয় সাহায্যৰ পৰিমাণ বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে 40,000 টকালৈ বৃদ্ধি কৰা হৈছে এই আঁচনিৰ সাহায্য গোৱালপাৰা জিলাত এখন নতুন অভয়াৰণ্যৰ প্ৰস্তাৱ দিয়া হৈছে এই অভয়াৰণ্যখনৰ নাম হ'ব আজগৰ বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলঙত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে ইফালে এপলৰ কৰ্মচাৰীসকললৈ স্বেচ্ছামূলক অৱসৰৰ এটা আঁচনি গ্ৰহণ কৰা হৈছে বাংলাদেশ সীমান্তত এখন সীমান্ত হাট খোলাৰ পৰিকল্পনা কৰা হৈছে কৰিমগঞ্জ আৰু ধুবুৰী জিলাত স্থাপন হ'ব এই হাট ইফালে আন্তঃৰাজ্যিক সীমান্তত 50টা নতুন বিঅপি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰাৰো এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল শিলঘাটৰ মৰাপাট কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ এটা চেষ্টা কৰা হ'ব আৰু সেই কাম কৰিবলৈ 8 কোটি টকাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ডিব্ৰুগড়ৰ এখন কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বঙাইগাঁও বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় হাজু মাজুলী টিংখাঙত নতুন পলিটেকনিক নিৰ্মাণৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সংৰক্ষিত বনাঞ্চলৰ প্ৰথম শাৰীৰ কৰ্মীক 2000 টকাৰ ৰেচন ভাত্তা দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বন সুৰক্ষা বাহিনীৰ 3য় বেটেলিয়ন গঠনৰো এটা ব্যৱস্থা কৰা হ'ব সীমান্ত বনাঞ্চলসমূহৰ সুৰক্ষাৰ বাবে এই বেটেলিয়ন গঠন কৰা হ'ব ইফালে 5খন মহকুমা হাস্পতালক জিলা হাস্পতাললৈ উন্নীতৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে হাস্পতাল কেইখন হৈছে বিশ্বনাথ চৰাইদেউ মাজুলী পশ্চিম কাৰ্বি আংলং আৰু দক্ষিণ শালমৰা 4টা স্থানত উদ্যোগৰ বাবে নেনো ইনকিউবেশন চেণ্টাৰ ব্যৱস্থা কৰা হ'ব শিলচৰ বঙাইগাঁও তেজপুৰ আৰু ডিব্ৰুগড়ত এই কেন্দ্ৰৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ডিমা হাছাও কাৰ্বি আংলঙত হ'ব 120 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প ইফালে নামৰূপত 100 মেগাৱাটৰ ৰিপ্লেচমেণ্ট শক্তি প্ৰকল্পৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাজুলীত 20 মেগাৱাটৰ আন এটা প্ৰকল্পৰ কাম আৰম্ভ হ'ব অতি শীঘ্ৰেই সমাজৰ অনগ্ৰসৰ লোকক বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা দিয়া হৈছে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে শুল্ক ৰেহাইৰ ব্যৱস্থা কৰা হ'ব জ্যোতিষ্মান অসম আঁচনিৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব 2023 আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং এই বিষয়টোক লৈ মানুহৰ মাজত বিভিন্ন প্ৰশ্ন আছিল কৈ থকা হৈছে যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং হ'ব মানুহৰ যাতায়াত সহজ হ'ব কিন্তু কেতিয়া হ'ব এই বিষয়টো আজি উত্থাপন কৰা হ'ল 2023 আগষ্টৰ ভিতৰত এই দলংখন সম্পূৰ্ণ কৰা হ'ব ব্ৰহ্মপুত্ৰত পলাশবাৰী শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ইয়াৰ বাহিৰেও
ৰাজ্যত 100খন অপেন এয়াৰ জিম স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। সকলো জিলা মহকুমা সদৰত ছুইমিং পুল আৰু মিনি জিম স্থাপনৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। কামাখ্যা মন্দিৰ আৰু কামাখ্যা ৰেল ষ্টেচনৰ মাজত ৰোপৱে হ'ব। জ্যেষ্ঠ নাগৰিকৰ তীৰ্থ ভ্ৰমণৰ বাবে পুণ্যধাম যাত্ৰাৰো ব্যৱস্থা কৰা হ'ব। এইসমূহ প্ৰস্তাৱ আজি গ্ৰহণ কৰা হ'ল। ইতিমধ্যে আমি কৈছোঁ যে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে এই বাজেটখন দাখিল কৰিছে। প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হৈছে আৰু এই বাজেট দাখিলৰ পাছত বিত্তমন্ত্ৰীগৰাকীয়ে ND24 আগত কি মন্তব্য কৰিলে, তেওঁৰ মন্তব্যটো, তেওঁৰ ফাৰ্ষ্ট মন্তব্যটো শুনাই ল'বলৈ বিচাৰিছোঁ। যিহেতু এগৰাকী মাতৃ, গতিকে এই বাজেটখন মই আচলতে এগৰাকী মাতৃৰ মমতাময়ী হৃদয়েৰে মই বাজেটখন উত্থাপন কৰিছোঁ। আৰু এই বাজেটখনত আপোনালোকে দেখিছে মই এটা বছৰৰ কেৱল জমা আৰু খৰচৰ খতিয়ান দিব খোজা নাই। মই এই বাজেটখন আগন্তুক আমাৰ আহিব লগা 5টা বছৰৰ এখন ভিছন ডকুমেণ্ট আখ্যা দিছোঁ। আৰু যেতিয়া মই বাজেটখন বনাবলৈ আগবাঢ়ি গৈছিলোঁ, আপোনালোকে দেখিছে মই এটা ক'ভিড সৃষ্ট পৰিৱেশ পাইছিলোঁ। আৰু সেই পৰিৱেশত এই বাজেটখন মই বনাব লগা হৈছিল। আৰু সেই ক্ষেত্ৰত মই দুটা কথাৰ ওপৰতে মই বিশেষভাৱে গুৰুত্ব দিছিলোঁ। এক নম্বৰতে হৈছে যে আমাৰ ক'ভিড সৃষ্ট পৰিৱেশত তাৰ পৰা যাতে যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছে সেইসকলক আমি কেনেধৰণে সাময়িকভাৱে হওক বা আমি তেওঁলোকক স্থায়ীভাৱে হওক তেওঁলোকক সকাহ দিবলৈ সক্ষম হওঁ। আৰু দ্বিতীয়তে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো, ইয়াৰ লগতে সমান্তৰালভাৱে আমি যিটো ৰেভিনিউ আমাৰ বৃদ্ধি কৰিব লাগে সেই দিশৰ ওপৰতো আমি চকু ৰাখিছিলোঁ। আৰু তৃতীয়তে হৈছে যে আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো, যিহেতু ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, ৰাজ্যখনত এই ক'ভিড সৃষ্ট পৰিৱেশত যাতে আমাৰ কোনো ধৰণৰ উন্নয়নমুখী কাম কাজবিলাক ক্ষতি নহয়, সমান্তৰালভাৱে চলি থাকে, এই তিনিটা দিশৰ ওপৰত মই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলোঁ। মই যিহেতু এগৰাকী আছিলে বিত্তমন্ত্ৰীগৰাকীৰ মন্তব্য। কিন্তু স্বাভাৱিকতে এই যিখন বাজেট, সেই বাজেটখনক লৈ সন্তুষ্ট নহয় বিৰোধী। 2021-22 বৰ্ষৰ বাজেটখন ইতিমধ্যেই অজন্তা নেওগে দাখিল কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে। তাৰ ভিতৰত উল্লেখযোগ্য যিটো প্ৰতিক্ৰিয়া সেইটো আহিলে অখিল গগৈৰ পৰা। তেখেতৰ মন্তব্য নতুন বটলত পুৰণি মদ ভৰোৱা হৈছে। ইয়াৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে মহিলা বিত্তমন্ত্ৰীৰ বাজেটত গৃহিণীৰ কোনো ধৰণৰ ব্যৱস্থা নাই বা গৃহিণীক প্ৰাধান্য দিয়া হোৱা নাই। আজি বিৰোধীৰ পক্ষৰ ফালৰ পৰা এই বাজেটখন সন্দৰ্ভত কোনে কি ক'লে দেখুৱাবলৈ বিচাৰিছোঁ। দেখা গৈছে যে যোৱা সময়ছোৱাত চৰকাৰে বিভিন্ন কাম আৰম্ভ কৰাৰ পিছত তেওঁ সেই কামবিলাক কেইবাবছৰলৈ টানি নি থাকে, সময়মতে কামখিনি সম্পূৰ্ণ কৰা নহয়। আৰু তাৰ ফলত প্ৰকৃততে বছৰটোত কোনখিনি কাম কৰা হ'ল নে 5 বছৰীয়া পৰিকল্পনা, এই কথাখিনিও প্ৰকৃততে বাজেটত যেনেধৰণে ৰিফ্লেকশ্যন হ'ব লাগে সেইখিনি হোৱা আমি দেখা নাপাওঁ। এগৰাকী মহিলা হিচাপে যিখন বাজেট বাইদেৱে উত্থাপন কৰিলে, সেই বাজেটত আমি যেনেকুৱা ধৰণৰ ঘৰ চলোৱাৰ ক্ষেত্ৰত যেনেকুৱা কৌশল মহিলা এগৰাকীৰ সেইখিনি দেখা পাব লাগিছিল, সেইখিনি কিন্তু কিছু কমেই দেখা পাইছোঁ। টি গাৰ্ডেনৰ 1 কিলোমিটাৰকৈ ৰাস্তা যোৱা সময়ছোৱাত দিয়া হ'ল বুলি কৈছে, এইখিনিও সম্পূৰ্ণ হোৱা নাই। আপোনালোকে বিজ্ঞাপন দেখা পাব, বোধ কৰোঁ 400 বা 500 বাগানতহে এতিয়া দিয়া হ'ল আৰু বহুত বাগানত এতিয়াও দিবলৈ আছে। ৱাটাৰ ৰিচোৰ্চৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো বিশেষ আঁচনি আপোনালোকে জানে। যোৱা সময়ছোৱাত যদি বাজেটৰ কথাখিনি, অসমীয়াত এটা কথা আছে, দেখিলেহে লেখিম, লেখাখিনি পঢ়িব পাৰিব, কিন্তু যেতিয়া দেখা যাব তেতিয়া গন্তি কৰিব পৰা যায়। যোৱা সময়ছোৱাত 19-20ত ৱাটাৰ ৰিচোৰ্চৰ কোনো মথাউৰি নিৰ্মাণ হোৱা নাই আৰু 20-21ত মাত্ৰ RIDF বা SOPD বা CRFৰ বোধ কৰোঁ 2-এটা কাম হৈছে। সেই গতিকে যদিও তেওঁলোকে ৱাটাৰ ৰিচোৰ্চত মিছন ব্ৰহ্মপুত্ৰৰ কথা কৈছিল যোৱা নিৰ্বাচনৰ সময়ত, এই মিছন ব্ৰহ্মপুত্ৰ ৰূপায়ণৰ দিশত কোনো বিশেষ ইয়াত উল্লেখেই নাই। এই আমাক যিবিলাক আঁচনি লৈ আছে, এই আঁচনিবিলাক লোৱা স্বত্বেও কিন্তু সৰ্বভাৰতীয়ৰ পভাৰ্টি BPLৰ তলৰ মানুহৰ হাৰ কিন্তু ভাৰতবৰ্ষৰ ভিতৰত অসম ৰাজ্যতে কিজানি আটাইতকৈ বেছি, 31.98 খুব সম্ভৱ %। তাত বহি থাকোঁতে আমি যিখিনি তেওঁলোকৰ এক্সপেণ্ডিচাৰ ৰিচিপ্ট চাইট চালোঁ, অতি হতাশজনক। এইবাৰৰ বাজেটত আমি যি ধৰণে আশা কৰিছিলোঁ সেই আশা আমি বাজেটত ৰেঙনি দেখা নাই। আমি এতিয়া চাওঁ যে এই 5 বছৰীয়া চৰকাৰৰ
আমি যদি বাজেটবিলাক চাওঁ, এই 17ত আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া, আজিৰ মুখ্যমন্ত্ৰী মাননীয় সেই সময়ৰ বিত্তমন্ত্ৰী 18ৰ বাজেট, 16ৰ বাজেট, ভোট অফ একাউণ্টৰ বাজেট, আমাৰ 20-21, এই সকলোবিলাকৰ যদি আমি চাওঁ, পাতে পাতে তাত বিফলতা দেখা যায়। টি গাৰ্ডেনক তেওঁলোকে কমিটমেণ্ট কৰিছিল যে 350 টকা আমি দৈনিক মজুৰি দিম। এতিয়া 350-51 টকাৰ পৰিৱৰ্তে 38 টকা দিছে, য'ত ইলেকশ্যনৰ সময়ত 50 টকা দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছিল। আজি আমি ভাবিছিলোঁ যে এই সময়খিনিত মানুহে সকাহ পাব, যিটো মূল্য বৃদ্ধি হৈছে সেই বৃদ্ধিৰ কিছু পৰিমাণে হ'লেও কমোৱাৰ এটা আভাস এই বাজেটত থাকিব বুলি আমি ভাবিছিলোঁ। কিন্তু গতানুগতিকটো নহয়েই, একেবাৰে সকলোতকৈ এখন বেয়া বাজেট বুলি আমি ক'ব পাৰোঁ। আৰু এই বাজেটত দুখীয়া মানুহৰ সকাহ হ'ব পৰা এই COVID-19ত কোনো ধৰণৰ ৰিফ্লেকশ্যন আমি দেখা নাপালোঁ। মানুহে জীয়াটো ভুগিছে। আজি 200 টকা আপোনাৰ মিঠাতেলৰ দাম হৈছে, পেট্ৰল ডিজেলৰ দামটো নকলোৱেই বা। গতিকে এই কথা বতৰাবিলাক বাজেটত আজি সংক্ষেপে আমাৰ দলপতিয়ে যিখিনি কৈছে সেইখিনিয়ে, এই কেৱল আপোনাৰ ভাষণ। সেইকাৰণে কোনোবা এজনে আহোঁতে ক'লে যে স্কুলৰ ভেঞ্চাৰ, ৰোগৰ কেঞ্চাৰ, চাইকেলৰ পাঞ্চাৰ আৰু এই চৰকাৰৰ লেকচাৰ, একেধৰণৰ। নাই, এই বাজেটখনত মধ্যবিত্তৰ কাৰণে বৰ বিশেষ কথা একো নাই। যদিও মাইক্ৰ' ফাইনেন্সৰ কথা কৈছে, মাইক্ৰ' ফাইনেন্সৰ যিবিলাক ব্যৱস্থা ইয়াত ৰাখিছে, এইবিলাক ব্যৱস্থাৰ জৰিয়তে প্ৰকৃত অৰ্থত মাইক্ৰ' ফাইনেন্সৰ ধাৰ লোৱা মানুহবিলাক উপকৃত নহয়। এনে কেৱল টোপ দিয়া হৈছে আৰু এনে কেৱল কেইটামান শ্লোগান দি গোটেই বস্তুটোক ধুৱলি কুৱলি কৰি মাইক্ৰ' ফাইনেন্সৰ আচল বিপদটো সম্পৰ্কে আঁতৰি থকা হৈছে। আপোনালোকক মই পিছত ক'ম, পৰৱৰ্তী সময়ত আমি আজিৰ পৰা ৰিচাৰ্চ আৰম্ভ কৰিম, কাইলৈ আৰু পৰহিলৈৰ ভিতৰত আমি ৰিচাৰ্চ সম্পূৰ্ণ কৰিম। এই বাজেটখনত কেন্দ্ৰীয় আঁচনিৰ বেছিভাগ, কেন্দ্ৰীয় আঁচনিৰ ধনৰ যিবিলাক আবণ্টন তাক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু পুৰণি কথাবিলাককে, আগৰ যিবিলাক বাজেট, 5খন বাজেটত যিবিলাক কথা উল্লেখ কৰা হৈছে তাৰে পুনৰাবৃত্তি কৰি, মানে পুৰণি বটলত নতুন মদ, পুৰণি বটলত নতুন মদৰ বাহিৰে আন একো ইয়াত নাই। গতিকে এই বাজেটখন আচলতে এখন নতুনত্ববিহীন আৰু মানুহৰ আশা সঞ্চাৰ কৰিব নোৱাৰা এখন বেদনাদায়ক, এখন হতাশগ্ৰস্ত বাজেটৰ বাহিৰে আন একো নহয়, হতাশজনক বাজেটৰ বাহিৰে আন একো নহয়। ধন্যবাদ। নতুন চৰকাৰে নতুন বাজেট আজি দাখিল কৰিছে আৰু বাজেটখন আবেলিকৈ দাখিল কৰাৰ ফলস্বৰূপে ইয়াৰ ওপৰত সম্পূৰ্ণকৈ মতামত দিয়াৰ কিছু পৰিমাণে অসুবিধা হৈছে। কিন্তু তেওঁৰ বক্তৃতাৰ পৰা যিটো মানে বাজেট দাখিল কৰাৰ যি বক্তৃতা, এইটো গতানুগতিক এখন বাজেট। কিন্তু সেই যি আগৰ যিবিলাক বাজেট, তাতকৈ বিশেষ একো পৰিৱৰ্তন মানে আমি এই বাজেটত দেখা নাই। কিন্তু অকল চৰকাৰী কেইটামান পদত নিয়োগ কৰিয়ে অসমৰ লক্ষ লক্ষ নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰে। যদি আজি উদ্যোগ গঢ়ি তোলা নুঠে, যিবিলাক আজি উদ্যোগ ইতিমধ্যে তেওঁলোকে ৰুগ্ম হৈ পৰিছে, সেইবিলাকক তেওঁলোকে কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ পুনৰ্জীৱিত কৰাৰ কাৰণে কোনো চেষ্টা নাই। নতুনকৈ উদ্যোগ গঢ়াৰ কোনো পৰিকল্পনাই এই বাজেটত নাই। এয়া আছিলে বিৰোধীৰ মন্তব্য। ইয়াৰ পাছতে আমি দেখুৱাবলৈ বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাজেট দাখিলৰ পিছতে বিত্তমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। মধ্যবিত্ত লোকলৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে আজিৰ বাজেটত। এই বাজেটত কৃষি বিপ্লৱ আৰু সুনীল বিপ্লৱত গুৰুত্ব আৰোপ কৰা হৈছে। জনকল্যাণমুখী বাজেটৰ বাবে মন্ত্ৰীসভাৰ হৈ বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পূৰ্ণাংগ ৰূপ দেখিবলৈ পোৱা গৈছে এই বাজেটত। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি আমাৰ ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ দিন যে প্ৰথমবাৰৰ বাবে অসম বিধানসভাত এগৰাকী মহিলাই বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লৈ এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। আমি সঁচাকৈ অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ আৰু এখন জনকল্যাণমুখী বাজেট অসমৰ জনসাধাৰণক উপহাৰ দিয়াৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক অসম মন্ত্ৰীসভাৰ হৈ আমাৰ মিত্ৰজোঁটৰ সমূহ বিধায়কৰ হৈ
আৰু অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰায় 1,07,000 কোটি টকা ব্যয়েৰে এই বিত্তীয় বৰ্ষৰ বাবে শ্ৰীমতী নেওগ ডাঙৰীয়ানীয়ে এখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে। এই বাজেটত আমি নিৰ্বাচনৰ সময়ত দিয়া কেইটামান প্ৰতিশ্ৰুতি পূৰ্ণাংগ ৰূপত পালন কৰাৰ বাবে ৰূপৰেখা দাঙি ধৰিছোঁ। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা 26 লাখ মহিলাক মুক্ত কৰাৰ বাবে হওক, 1 লাখ চাকৰিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপনৰ পথ দেখুওৱা হওক, আমি 2টা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ ৰূপৰেখা এই বাজেটত অংকন কৰিব পাৰিছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰতিটো সমষ্টিত প্ৰায় 5,000লৈকে বৃদ্ধি কৰি আৰু অৰুণোদয় আঁচনিৰ ধন 1,000 টকালৈ বৃদ্ধি কৰি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ অসমৰ আই মাতৃসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। এই বাজেটৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ এক আৰম্ভণিৰ কথা কোৱা হৈছে। এখন এগ্ৰিকালচাৰেল কমিশ্যন বা কৃষি আয়োগ নিৰ্মাণৰ জৰিয়তে অসমত অনাগত 5টা বছৰত আমি যাতে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডায়েৰী আৰু ভেটেনাৰী প্ৰডাক্টসমূহত স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ এক ৰূপৰেখা অংকনৰ কথা এই বাজেটত কোৱা হৈছে। অসমৰ প্ৰতিখন গাঁৱতে একোটাকৈ ৰাজহুৱা পুখুৰী নিৰ্মাণেই হওক, অসমৰ গাই গৰুক উচ্চ মানদণ্ডলৈ লৈ যোৱাৰ বাবে ছেক্স ছৰ্টেড আৰ্টিফিচিয়েল ইনচেমিনেশ্যনে হওক, কেইবাটাও যুগান্তকাৰী ধাৰণাৰ কথা বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত উল্লেখ কৰিছে। অসমৰ প্ৰাথমিক বিদ্যালয়সমূহলৈকে অংগনবাদী কেন্দ্ৰসমূহলৈকে বিদ্যুতৰ যোগান আৰু আমাৰ ৰাজ্যখনত বিশেষকৈ স্বাস্থ্য খণ্ডটোলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই 1,000খন নতুন হস্পিটাল স্থাপনৰ প্ৰস্তাৱ এই বাজেটত দাখিল কৰা হৈছে। 5খন নতুন মেডিকেল কলেজৰ লগতে 1,000খন নতুনকৈ হস্পিটাল নিৰ্মাণ কৰিব লোৱা সংকল্প এক বৈপ্লৱিক, আৰু এই বৈপ্লৱিক চিন্তাৰ বাবে মই বিত্তমন্ত্ৰী এয়া আছিলে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ইফালে তামোলপুৰবাসীলৈ সুখবৰ বাজেটত তামোলপুৰ মহকুমাক জিলা ঘোষণাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ পাছতে স্বাভাৱিকতেই উৎফুল্লিত দেখিবলৈ পোৱা গৈছে তামোলপুৰবাসীক। বিধানসভাত গৃহীতৰ পাছতে UPPL কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। UPPL কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। ফটকা ফুটাই আনন্দ উল্লাস কৰিলে দলীয় কৰ্মীসকলে। এই মুহূৰ্তত সেই কিছু দৃশ্যাংশ দেখুৱাইছোঁ। তামোলপুৰবাসীলৈ যিহেতু এই সুখবৰটো আহিলে, বাজেটত তামোলপুৰ মহকুমাক জিলা ঘোষণাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। UPPL কৰ্মীসকলে ইয়াৰ পাছতেই তেওঁলোকে হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে, আনন্দ উল্লাস তেওঁলোকৰ মাজত, আৰু এনেধৰণে আবতৰীয়া দেৱালী দেখিবলৈ পোৱা গৈছে UPPL কৰ্মীসকলৰ মাজত। অসম চৰকাৰৰ বাজেটত তামোলপুৰখন জিলা হিচাপে বাজেটত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি আমাৰ BTR চিফ বা BTR প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই যি পদক্ষেপ ল'লে, ইয়াৰ বাবে আমি দৰংগাজুলি UPPৰ পৰা ধন্যবাদ যাচিছোঁ। তেখেতে আজি BTRৰ চিফ বা তামোলপুৰ অঞ্চলৰ পৰা BTR প্ৰধান হোৱাৰ বাবে আজি যি জিলা ঘোষণা হ'ল, ইয়াত তেখেতৰ অৰিহণা যথেষ্ট আছে। গতিকে আমি তেখেতক স্পেচিয়েলি থেংক ইউ দিছোঁ। তামোলপুৰ বা কুমাৰীঘাটা বাকী হয়, আৰু আশা ৰাখিছোঁ ভৱিষ্যতত তেখেতে প্ৰমোদ বড়ো ছাৰে দৰংগাজুলি, তামোলপুৰ, নাগ্ৰেজুলি, শুক্লাই বা আমাৰ তামোলপুৰ জিলাখন গঠনমূলক উন্নয়ন আৰু বিভিন্ন দিশত আগুৱাই লৈ যোৱাত কাম কৰিব। আজি আমি তামোলপুৰ জিলা হিচাপে হোৱাৰ পিছত আমাৰ যিখিনি সমস্যা আছিলে, যোৱা 2003 চনত বাক্সা হিচাপে জিলা ঘোষণা কৰাৰ পিছত বিশেষকৈ তামোলপুৰ মহকুমাৰ ৰাইজে আজি কিছুমান অসুবিধাৰ কাৰণে আমি মচকলৈ যোৱাৰ অসুবিধা পাইছিলোঁ। কিন্তু আজি ডিক্লেয়াৰ কৰাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত কোনো অসুবিধা নহ'ব বুলি আমি ভাবিছোঁ। যোৱা 17টা বছৰ যিখিনি সমস্যাৰ সন্মুখীন হৈছিল, আমি ইয়াৰ পৰা তামোলপুৰবাসী বৰ্তমান মুক্ত বুলি ভাবিব লাগিব।
এই আছিলে সামগ্ৰিকভাৱে বাজেটক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া। কাইলৈৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ৰাজনৈতিকভাৱে কাইলৈৰ দিনটোত সকলোৱে আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। কোনে কি কয়, কোনে কি নকয়, তাৰ মাজতে মানুহে, সাধাৰণ জনতাই এই বাজেটখন লৈ কি ভাবে, এই সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া কিছু পাম। এই মুহূৰ্তত আগবাঢ়িছোঁ অন্য কিছু খবৰলৈ, আৰু এই খবৰ আহিছে সীমামূৰীয়া অঞ্চলৰ। অসম মিজোৰাম সীমামূৰীয়া অঞ্চলৰ বিবাদ সন্দৰ্ভত এক মন্তব্য কৰিছে বিধায়ক সুজামুদ্দিন লস্কৰে। যিহেতু মিজোৰ আগ্ৰাসন সীমামূৰীয়া অঞ্চলসমূহত বাঢ়ি গৈ আছে, আৰু তেখেতে উল্লেখ কৰিছে হাইলাকান্দিৰ 1000 হেক্টৰ ভূমি মাটি বেদখলৰ কবলত পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন সাপেক্ষে আৰক্ষীয়ে গুলিয়াব লাগিব বুলিও মন্তব্য কৰিছে কাটলিচেৰাৰ বিধায়কগৰাকীয়ে। তেখেতৰ মন্তব্যটো শুনাবলৈ বিচাৰিছোঁ। আমি একো ছেটিছফাইড হোৱা নাই। চাওক, আজি 30-35 বছৰৰ পৰা আমাৰ ইয়াত মিজোৰামৰ জোৰ জবৰদখল আগ্ৰাসনটো চলি আছে। মই চিএমৰ লগ ধৰি চিএম সাহেবকো মেমৰেণ্ডাম দিছোঁ। দিয়াৰ পাছত আমাৰ ফ'ৰ্চ গৈছে, মুকেশ আগৰৱালজী, ADGP, DC, SP গোটেই আধিকাৰিক গৈছে, কিন্তু একো একশ্যন হোৱা নাই। আজি আমাৰ গুটকুটুলিবাৰে আমাৰ PWD ৰাস্তা বনি আছে। এতিয়া যোৱাকালিৰ পৰা সিহঁতে আকৌ নিজে গড় বনাই আছে, কেম্প বনাই আছে, আৰু মিজোৰামত 200-300 মান ফ'ৰ্চ ইয়াত ৰাখি দিছে। মিজোৰামৰ পৰা PWD বনাই আহি আছে। আমাৰ পৰা PWD যেতিয়া আৰম্ভ হৈছে, সিহঁতে এতিয়া কাম বন্ধ কৰি দিছে। কৈ আছে সেইটো সিহঁতৰ মাটি। আপোনালোকে চাইছে আগতে মছজিদ বম ব্লাষ্ট কৰিছে, এতিয়া যোৱাকালি মন্দিৰ বম ব্লাষ্ট কৰি দিলে। আমি চাইছোঁ এতিয়া আমাৰ অসম মিজোৰাম বৰ্ডাৰৰ এটা বিল আহিব লাগে, যে কেনেকৈ আমাৰ জমিটো ৰক্ষা কৰিব পাৰোঁ। এটা MP সিহঁতৰ ষ্টেটত, আমাৰ 14টা MP। আমাৰ যিমান ফ'ৰ্চ, ইমান সিহঁতৰ পপুলেশ্যন নাই। মিজোৰাম এনেকৈ এটা ষ্টেট, সেই ষ্টেটে আমাক উঠালমা কৰি আছে। আজি আমি কেটেল বিল আনি আছোঁ, আজি আমি এনকাউণ্টাৰ কৰি আছোঁ, কিন্তু আমাৰ বৰ্ডাৰত এনেকৈ সমাধানটো কেনেকৈ হ'ব? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া মিজোৰাম অসম বৰ্ডাৰত আমাৰ প্ৰশাসনক গুলিৰ অৰ্ডাৰ দিব লাগে, লাঠি চাৰ্জৰ অৰ্ডাৰ দিব লাগে, যে সেইবিলাক আহিলে সেইবিলাক দমন কৰিব লাগে, সেইবিলাকৰ কেম্প চেম্প গুৰিয়াই দিব লাগে। সেইবিলাকে কেম্প বনাই আছে, আমি চাই আছোঁ। মুখ্যমন্ত্ৰী সাহেবে আমাক ৰিপ্লাইত কৈছে এনেকৈ 9 তাৰিখত এখন মিটিং চিফ ছেক্ৰেটাৰী 2টা ষ্টেটৰ লেভেল চেণ্ট্ৰেল গভৰ্ণমেণ্টত হৈছে, কিন্তু লাভ কি হ'ল? সিহঁতে আইন কানুন একো নামানে, সিহঁতে প্ৰশাসন নামানে, সিহঁতে পাব্লিক লগত লৈ আগ্ৰাসনটো চলাই আছে। সিহঁতক গভৰ্ণমেণ্টে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে গুলিয়াই দিবলৈ অৰ্ডাৰ দিব লাগিব, লাঠি চাৰ্জৰ অৰ্ডাৰ দিব লাগিব। এবাৰ লাঠি চাৰ্জ হৈছিলে। অন্য কিছু খবৰ লৈ আহিছোঁ। কাছাৰত কোটিৰো অধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। লক্ষীপুৰত ট্ৰাকৰ পৰা 50,000টা নিষিদ্ধ টেবলেট জব্দ কৰা হৈছে। এই টেবলেটখিনিৰ মূল্য 1 কোটি টকাৰো অধিক হ'ব। এই ঘটনা সন্দৰ্ভত ইম্ফালৰ এজন লোকক আটক কৰা হৈছে। ধৃত লোকজনৰ নাম হৈছে সেলিম উদ্দিন। লক্ষীপুৰৰ আন এটা অঞ্চলত গাঞ্জা জব্দ কৰা হৈছে। 5.5 কেজি গাঞ্জাসহ দিলীপ সিং নামৰ এজন লোকক আটক কৰা হৈছে। আটাল বস্তিটো 27.69 গ্ৰাম হেৰইন জব্দ কৰা হৈছে। হেৰইনৰ বেহাত অভিযুক্ত দুজনক আটক কৰিছে আৰক্ষীয়ে। ইকবাল উদ্দিন চৌধুৰী আৰু আবুল চৌধুৰীক আৰক্ষীয়ে আটক কৰিছে। জানে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা মাননীয় DGP মহোদয়ৰ নিৰ্দেশ মৰ্মে গোটেই অসমত আমাৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতাৰ হৈ আছে, অব্যাহত চলি আছে। সেইটোৰে এটা অংগ হিচাপে আমি কাছাৰ পুলিচো আমাৰ অভিযানটো তীব্ৰতা ৰাখিছোঁ, অব্যাহত ৰাখিছোঁ, যাতে আমাৰ এই কাছাৰ জিলাখন ড্ৰাগছ ফ্ৰী এটা হ'ব পাৰে। সেই তাৰ এটা পদক্ষেপ হিচাপত আজি আমাৰ ট্ৰিপল ছাকচেছ আমি কাছাৰ পুলিচে পাইছোঁ বুলি ক'ব লাগে। আজিৰ দিনটোত ৰাতি 12:30 মান বজাত OC লক্ষীপুৰ আৰু ষ্টাফে এটা গাড়ী নেশ্যনেল হাইৱেত কণ্ট্ৰাগ্ৰাম বুলি জেগা আছে, তাতে পাৰ্ক কৰা অৱস্থাত 50,000 ইয়াবা টেবলেটছ আমি ধৰিবলৈ সক্ষম হৈছোঁ, যাৰ মাৰ্কেট ভেলিউ মোৰ দেন 1 crore হ'ব। আৰ্লি মৰ্ণিং আমি এটা এডিশ্যনেল SP হেডকোৱাৰ্টাৰৰ নেতৃত্বত এটা ৰেড কৰিলোঁ ঘুঙুৰ জেগাত, আণ্ডাৰ ঘুঙুৰ পুলিচ আউটপোষ্ট। তাতে আমি মোৰ দেন 27 গ্ৰাম হেৰইনটো জব্দ কৰিলোঁ আৰু 2জনক আটক কৰিছোঁ। আৰু এনেধৰণে অব্যাহত আছে ড্ৰাগছ পেডলাৰকে ধৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ এনকাউণ্টাৰ।
শুকুৰবাৰে পুৱতি নিশা মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা এটা ড্ৰাগছ বেপাৰী গুলীবিদ্ধ হয়। ইফালে শুকুৰবাৰৰ পুৱা নগাঁৱৰ পানীখাইটিত বেংক কৰ্মচাৰীক গুলীয়াই দুৰ্বৃত্তই লুটি নিলে ধন। বাৰ ঘণ্টাৰ ভিতৰত গুলীচালনাৰ দুটাকৈ ঘটনা। প্ৰথমটো ঘটনা মৰিগাঁৱৰ মৈৰাবাৰীৰ সগুনবাহীত আৰক্ষীৰ জিম্মাৰ পৰা ৰিভলভাৰ কাঢ়ি পলায়নৰ চেষ্টা ধৃত ড্ৰাগছ বেপাৰী আছাদুল ইছলামৰ। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত আছাদুল। দ্বিতীয়টো ঘটনা নগাঁৱৰ চামগুৰিৰ পানীখাইটিৰ। শুকুৰবাৰে পুৱা 9 বজাত ভাৰতীয় ষ্টেট বেংকৰ এটা স্থানীয় গ্ৰাহক সেৱা কেন্দ্ৰলৈ আহিছিল কৰ্তব্যৰত বিষয়াজন, লগত এজন সহযোগী যুৱক, আৰু যুৱকজনৰ হাতত আছিল এটা টকা ভৰ্তি মোনা। সেই যুৱকজনলৈ লক্ষ্য কৰি অতৰ্কিত দুৰ্বৃত্তৰ গুলী। হাতৰ পৰা টকাৰ টোপোলাটো কাঢ়ি উধাও হয় দুৰ্বৃত্তৰ দলটো। বেংক বিষয়াজনৰ আহত সহযোগীজনৰ নাম হাফিজুল শ্বেখ। বেগখন তাৰ হাতৰ পৰা ল'লে টানি। মই থাপ মাৰি ধৰিব লওঁতে মোৰ ভৰিত গুলি মাৰিলে। গুলি মাৰোঁতে মই জাপ মাৰি পৰি গ'লোঁ। তাৰ লগত টনজৰা হৈ আছে, তাৰ গুলি মাৰিছে। জাষ্ট সি অকণমান লৰচৰ হওঁতে কাণত লাগিলে গুলিটো, এইখিনি জেগাত লাগিছে। তো এতিয়া মেডিকেলত লৈ গ'ল। শুনক প্ৰত্যক্ষদৰ্শীয়ে কি ক'লে। মাস্ক আছে আৰু এখন চশমা আছে। এটা ল'ৰা কোলা ল'ৰাকেইটা শকত ল'ৰা, মিয়া ল'ৰা হ'ব পাৰে, মই দেখা। লগে লগে হোৱা দোৱা লাগে অঞ্চলটোত। কিন্তু ইতিমধ্যেই মটৰ চাইকেলত অহা ৩-৪জনীয়া দুৰ্বৃত্তৰ দলটো পলাই যাবলৈ সক্ষম হয়। ইফালে শুকুৰবাৰে নিশা প্ৰায় ১:৩০ বজাত মৰিগাঁৱৰ মৈৰাবাৰীত গুলীবিদ্ধ হোৱা ড্ৰাগছ বেপাৰী আছাদুল ইছলাম আৰক্ষীৰ জালত পৰিছিল যোৱা ৬ জুলাইত। তাৰ ঘৰ মৰিগাঁৱৰে পলাশজুৰিত। জব্দ হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নগদ ৫ লাখ টকা। গ্ৰেপ্তাৰ হৈছিল ২ মহিলাসহ আছাদুলৰ ৩ সহযোগীও। শুকুৰবাৰে নিশা মিকিৰভেটা থানাৰ পৰা আছাদুলক তদন্তৰ বাবে নিয়া হৈছিল মৈৰাবাৰীলৈ। সি যাত্ৰা পথতে আৰক্ষীৰ ৰিভলভাৰ কাঢ়ি লৈ অপৰাধীটোৰ পলায়নৰ চেষ্টা আৰু প্ৰত্যুত্তৰত आरक्षीर गुलीचालना। एडिशनल एसपी का वेपन छीनने की कोशिश किया तो गवर्नमेंट प्रॉपर्टी बचाने के लिए और कस्टडी से एक आदमी भागने का स्टॉप करने के लिए हमें कंट्रोल्ड फायरिंग करना पड़ा। उसका पैर पे गोली लगा है। उल्लेखযোগ্য যে ড্ৰাগছ বেপাৰী আছাদুল ইছলাম এটা কুখ্যাত অপৰাধী আৰু পূৰ্বেও একাধিক গোচৰত গ্ৰেপ্তাৰ হৈছিল। ব্যুৰো ৰিপৰ্ট ND24। এটা ফুলকমলীয়া শিশুক হত্যা কৰি ধৰ্ষণ কৰাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰা লাহৰীঘাটৰ পাঠা উৰফে সৈয়দ আলীৰ বিৰুদ্ধে লাভ কৰিছে শক্তিশালী প্ৰমাণ, যাৰ জৰিয়তে পানী নসৰকা চাৰ্জশ্বীট প্ৰস্তুতৰ দিশে আগবাঢ়িছে মৰিগাঁও আৰক্ষী। পোহৰলৈ আহিছে DNA তথ্য। এইটো কিমান দীঘল পেকেট? মানৱ সমাজক লজ্জানত কৰা এইটো সৈয়দ আলী উৰফে পাঠা। মৰিগাঁৱত ২০ জুনত পাঠাই সংঘটিত কৰিছিল সভ্যতাক লজ্জানত কৰা ঘটনা। এগৰাকী কণমানি শিশুক প্ৰথমে ডিঙি ৰেপি হত্যা, তাৰ পিছত ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিছিল পাঠা। এই ঘটনাৰ তদন্তত আৰক্ষীয়ে লাভ কৰিছে বিশেষ সফলতা। ফৰেন্সিক পৰীক্ষাত ভুক্তভোগী শিশুটিৰ দেহত পোৱা DNA আৰু পাঠাৰ DNAৰ মিল পাইছে আৰক্ষীয়ে, যাৰ ফলত সমগ্ৰ ঘটনাৰ তদন্তই অন্য এক গতি লাভ কৰিছে। ফৰেন্সিক পৰীক্ষাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্য, পানী নসৰকা চাৰ্জশ্বীট প্ৰস্তুত কৰা হ'ব। মৰিগাঁও আৰক্ষী অধীক্ষকেও কোনো কাৰণতেই দোষী সাৰি যাব নোৱাৰাকৈ অভিযোগনামা প্ৰস্তুত কৰা হ'ব বুলিও মন্তব্য কৰে। FSLৰ পৰা আমি ৰিপৰ্ট পাইছোঁ। এতিয়া जिमान सोनकाले होब पारे मैं चार्जशीट दाखिल कर दूँ। तो जब इन्वेस्टिगेशन ख़त्म हो जाएगा एक बिल्कुल वाटर टाइट चार्जशीट हम कोर्ट में प्रेजेंट कर देंगे। पाठा कठोरतকৈ कठोर শাস্তি বিহিবলৈ দাবী দল সংগঠনৰ। এগৰাকী 9 বছৰীয়া কিশোৰীক 65 বছৰীয়া পাঠাই যি দৰ্শন কৰি হত্যা কৰিছিল, পাঠাৰ আৰু কিশোৰীৰ DNA মেচ হৈছে বুলি DGP ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ যাতে এই
পিশাকটো যাতে কোনো পধ্যেই হাৰি যাব নোৱাৰে এই পিশাকটোক অতি শীঘ্ৰে যাতে ভয়ংকৰভাৱে দৃষ্টান্তমূলকভাৱে ভয়ংকৰভাৱে যাতে ফাঁচি প্ৰদান কৰে যাতে দ্বিতীয়তে সমগ্ৰ অসম ৰাজ্যত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় মন কৰিবলগীয়া যে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ পিছত আটকাধীন সৈয়দ আলী পলাবলৈ চেষ্টা কৰোঁতে গুলীবিদ্ধ হৈছিল ইয়াৰ পিছতে ক্ৰাইম সিন ৰিক্ৰিয়েটৰ সময়ত পাঠাই স্বীকাৰ কৰিছিল সেই জঘন্য ঘটনাৰ কথা লাহৰীঘাটৰ পৰা শামিমুল ইছলাম আৰু মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈ প্ৰতিবেদন ND24 ইফালে অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম এই দাম বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে APCCৰ সভাপতি ৰিপুন বৰাই বজাৰত সামগ্ৰীৰ জুই চাই দাম বৃদ্ধিত পানীত হাঁহ নচৰা অৱস্থা সাধাৰণ জনতাৰ দাম বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ মানৱ শৃংখল কাৰ্যসূচী ধাৰাবাহিক আন্দোলনৰ ঘোষণা কংগ্ৰেছ নেতৃত্বৰ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বিভিন্ন সামগ্ৰীৰ অনিয়ন্ত্ৰিত দাম বৃদ্ধিত জুৰুলা সাধাৰণ জনতা দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সমীপত প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ দাম বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে দলটোৱে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক তীক্ষ্ণ সমালোচনা ৰিপুন বৰাৰ দাম বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিদিনে মূল্য বৃদ্ধি পেট্ৰলৰ দাম ডিজেলৰ দাম কুকিং গেছৰ দাম আৰু তাৰ লগত বিভিন্ন খাদ্য সামগ্ৰী মিঠাতেলৰ পৰা ধৰি বিভিন্ন ধৰণৰ দাইলৰ তাৰপিছত শাক পাচলি অন্যান্য বস্তু আৰু আটাইতকৈ দুখ লগা কথা যে মানুহৰ যি জীৱনদায়িনী ঔষধ লাইফ ছেভিং ড্ৰাগছ এইবিলাকৰো দাম আজি 10 গুণ 15 গুণ 20 গুণকৈ বাঢ়িছে গতিকে আনহাতেদি মানুহৰ ইনকাম বঢ়া নাইকিয়া মানুহৰ যি অলপ ইনকাম আছিলে তাকো এই চৰকাৰে ইনকাম বন্ধ কৰি দিলে ইফালে কিডনি ব্যৱসায়ৰ প্ৰসংগ উত্থাপন কৰিও বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৰন্ধন গেছ পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তুলিলে সভাপতি ৰিপুন বৰাই এই চৰকাৰে যিজন মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই অসমক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাম সেইজন মুখ্যমন্ত্ৰীক আজি আমি প্ৰশ্ন কৰিছোঁ যে এইটোৱেই সৰ্বশ্ৰেষ্ঠ ভাৰতৰ নমুনা নেকি য'ত মানুহে জীয়াই থাকিবৰ কাৰণে নিজৰ কিডনি বিক্ৰী কৰিব লগা হৈছে আজি কিডনি বিক্ৰী কৰাত বিজেপিৰ নেতা আজি তাত জড়িত আছে পুলিচে গ্ৰেপ্তাৰ কৰিছে গতিকে আজি এই অৱস্থালৈ গৈছে এই চৰকাৰখনে এই অৱস্থালৈ নিছে আজি ভেকচিন এপিনেদি কৈছে ঘৰে ঘৰে খুৰা ডেলিভাৰী হ'ব ঘৰে ঘৰে খুৰা ডেলিভাৰী কৰাত চৰকাৰ লাগিছে কিন্তু মানুহে যে ভেকচিন পোৱা নাই ক'ত গ'ল প্ৰতিশ্ৰুতি দিনে 3 লাখকে লোকক ভেকচিন দিম বুলি কৈছিলে তে ক'ত গ'ল এনেদৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত নামে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ধাৰাবাহিকভাৱে এই প্ৰতিবাদ চলি থাকিব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে হিমুকৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত